ইয়াৰ পৰিৱেশো আচলতে খুব ভাল লাগিলে শিক্ষাৰ্থীসকল হওক পাতিছে আৰু মইনাজনে মাৰিছে আমি অনুপম ছাত্ৰ মুখত হেঁপাহৰ ৰঙালী বিহুৰে অসমীয়া পৰিচয় বহন কৰে ৰঙালী বিহুটিক আদৰিবলৈ সমগ্ৰ অসমৰ লগতে চিমেন চাপৰি ৰাইজো সাজু হৈছে নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মইনাজান অসমৰ অন্য এটা ভিডিঅ'লৈ আচলতে যাব লৈছোঁ চিমেন চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চিমেন চাপৰি সমূহ ৰাইজৰ সহযোগত আয়োজন কৰা পঞ্চদশ বাৰ্ষিক ৰঙালী বিহু আদৰণি অনুষ্ঠান খুব সুন্দৰকৈ গৈ লওঁ দেখুৱাম কি কি অনুষ্ঠান আছে সাম্প্ৰতিক ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ উপস্থাপন কৰিম ভিডিঅ'ৰ স্কিপ নকৰাকৈ চাই থাকক ময়ো আহি পালোহি চিমেন চাপৰি মিনি ষ্টেডিয়াম আচলতে ইয়াতে আয়োজন কৰা হৈছে পঞ্চদশ বাৰ্ষিক ৰঙালী বিহু আদৰণি অনুষ্ঠান আচলতে খুব সুন্দৰকৈ বহুকেইটা কৃষি দল আহিছে আচলতে ইয়াত নৃত্য প্ৰদৰ্শন কৰিবলৈ আচলতে লগতে বহুকেইটা প্ৰতিযোগিতা আয়োজন কৰা হৈছে এই চিমেন চাপৰি মিনি ষ্টেডিয়ামৰ ভিতৰত খুব সুন্দৰকৈ দেখুৱাম এফালে ভণ্টিজনী ক'ৰ পৰা আহিছে তোমালোক মই এক নং চিমেন চাপৰি ইয়াৰ পৰা ন তোমালোক ক'ৰ পৰা আহিছা বিহু নাচিবলৈ আহিলা আকৌ ফোনকে দেখুৱাম আচলতে বহুকেইটা অনুষ্ঠান আছে সাম্প্ৰতিক সকলোবোৰ দেখুৱাম চাই থাকক আৰু এইফালে খুব ধুনীয়াকৈ কণী যুঁজ প্ৰতিযোগিতাও আৰম্ভণি হৈ গ'ল আৰু এইফালে দুই ককাই খুব সুন্দৰকৈ কণী যুঁজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে লগতে ঘোষ হিচাপে আছে আমাৰ চিমেন চাপৰিয়ে মৃদুল হাজৰিকা ককাইটো বাৰু আহকচোন কণী যুঁজ প্ৰতিযোগিতা কিছু দৃশ্যাংক উপভোগ কৰোঁ আমাৰ জিতুল ভাইলে দুইজন ইউটিউবাৰ মনশিলা আৰু মইনাজান অসম এয়া মনশিলাই পাতিছে আৰু মইনাজানে মাৰিছে আপোনালোক সকলোৱে কৈছিলোঁ যে আমাৰ চিমেন চাপৰি মিনি ষ্টেডিয়াম আচলতে আজি যিহেতু গৰু বিহু ন এই গৰু বিহুত বহুতকেইটা প্ৰতিযোগিতা আচলতে আয়োজন কৰা হৈছে তাৰ উপৰি আচলতে বহুকেইটা কৃষি দলে আচলতে নৃত্য প্ৰদৰ্শন কৰিব আৰু এতিয়া বৰ্তমান ইয়াত আৰু ৰছী টনা প্ৰতিযোগিতাৰ বাবে সকলোবোৰ সাজু হৈছে বোলে বাইদেউসকল জিকিবনে আপোনালোক ক'ৰ পৰা আহিছে আপোনালোক ক'ৰ পৰা আহিছে ডেকামৰ পৰা আহিছে জিকিব লাগিছে ন আৰু খুব সুন্দৰকৈ তেওঁলোকৰ পৰা ৰছী টনা প্ৰতিযোগিতাৰ বাবে আচলতে সাজু হৈছে আৰু এইফালেও আছে আমাৰ বাইদেউসকল আচলতে ক'ৰ পৰা আহিছে সুধিম আচলতে আপোনালোক বাইদেউসকল ক'ৰ পৰা আহিছে আপোনালোক আমি চিমেন চাপৰি ন জিকিব লাগিছে নাই প্ৰতিযোগিতা আয়োজন কৰা হৈছে এইফালে আমাৰ বিহু গীতৰ মাজে মাজে সূতা কাটি আছে সুন্দৰভাৱে উপস্থাপন কৰিবলৈ আমি বিভিন্ন সময়ত বিহু সংক্ৰান্তমূলক গ্ৰন্থ আমি অনুসৰণ আৰু এফালে দেখিছে আমাৰ বাইদেউসকলে খুব ধুনীয়াকৈ আছে সূতা কাটিছে আপোনাৰ ঘৰ ইয়াতে নে ইয়াতে হয় ন ইয়াতে চিমেন চাপৰি মিলন বালি হন্দিকা গাঁও আচ্ছা সূতা কটাৰ পৰা ব্যস্ত হৈ আছে ন পুৰা ব্যস্ত হৈ আছো কি ক'ব অসমবাসী ৰাইজক আমি অসমবাসী ৰাইজলৈ জনাইছো আমি সূতা কাটি নিজে ভাল পাওঁ নিজে মুগা পুহো এই তেৰা পাত দিওঁ নিজে সূতা কাটি আৰু পৰৱৰ্তী সময়ত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ আৰু জিকিম যেন লাগিছে নাই জানো জিকিম লাগিছে কি হ'ব জানো জিকিম লাগিছে ন বাৰু দেখা যাব কোন জিকে বাৰু এইফালে তিনিজনী আছিলে খুব সুন্দৰকৈ সূতা কাটি আছে এইফালে তিনিগৰাকী আইদেউ খুব সুন্দৰকৈ সূতা কাটি আছে আৰু ইয়াৰ পাছত কি কাৰ্য আছে সম্পূৰ্ণ আপোনালোকৰ মাজলৈ দেখুৱাম চাই থাকক প্ৰথমবাৰৰ বাবে লগ পাইছোঁ লতাশিল বিহু শৰ্মাগী 2022 বৰদৈচিলা 2018 লগতে অসম বিহু 2019 আমাৰ সকলোৱে পৰিচিত আমাৰ মৰমৰ আচলতে শতাব্দী কলিতা বাইদেউ আমাৰ ইয়াতে যিহেতু এসপ্তাহ আছিল বিহু নাচ কৰ্মশালা আছিলে যিহেতু সুচাৰুৰূপে পৰিচালনা হৈ গ'ল কি ক'ব আচলতে অসমবাসী ৰাইজৰ লগতে চিমেন চাপৰিবাসী ৰাইজে পোনপ্ৰথমে অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু চিমেন চাপৰি আঞ্চলিক ছাত্ৰ সন্থাই যি অনুষ্ঠান আয়োজন কৰিছিলে তাত মুখ্য প্ৰশিক্ষক হিচাপে থাকি খুব ভাল লাগিলে ইয়াৰ পৰিৱেশো আচলতে খুব ভাল লাগিলে শিক্ষাৰ্থীসকল হওক বা অভিভাৱকসকল হওক বা কৰ্মকৰ্তাসকলৰ সহায় সহযোগিতাই খুব ভাল লাগিলে ইয়াৰ পৰা আচলতে বহুত ভাল ভাল স্মৃতি লৈ ঘৰলৈ যাম আগতে ধেমাজিলৈ আহিছে না ধেমাজি আচলতে টাউনলৈ আহিছোঁ খালি এইটো চাইডলৈ মই অহা প্ৰথম ভাল লাগিলে নিশ্চয় বহুত ভাল লাগিলে আৰু দেখিছে এই যে কণ কণ নাচনীসকল আপোনালোকে দেখিছে নাচনীসকলক যি চিমেন চাপৰি এসপ্তাহজোৰা বিহু নাচ কৰ্মশালা হৈছিলে য'ত আছিল লতাশিল বিহু শৰ্মাগী 2022 বৰ্ষৰ শতাব্দী কলিতা বাইদেৱে সকলো নাচনীকে আচলতে বিহু নাচ শিকাইছিলে বাৰু চাওকচোন এওঁলোকৰ বিহু নাচ
ভিডিওটো আৰম্ভণিতে আপোনালোকক কৈছিলোঁ যে চিভিল চাপৰি মিউনিচিপালিটিত বহুকেইটা কৃষি দলে নৃত্য প্ৰদৰ্শন কৰিব আৰু যিহেতু সকলোবোৰ সাজ হৈ চাওক না মানুহৰ সমাগম চাওক পুৰা চাৰিওফালে অসংখ্য মানুহে ভৰপূৰ হৈ গৈছে আৰু এতিয়া প্ৰত্যেকটো কৃষি দলৰ কিছু কিছু নৃত্য উপভোগ কৰোঁ চাওঁ আহকচোন আৰু এইফালেও আহি পালেহি অসমীয়া চলচ্চিত্ৰ জগতৰ মোহময় অভিনেত্ৰী ভান্তি মেধি বাইদেউ আহি পালেহি খুব ধুনীয়াকৈ আচলতে বাৰু চাওঁ আহকচোন সকলোকে চিমেণ্ট চাপৰি বাকী ৰাইজে অতি হাত চাপৰিৰে ভান্তি মেধিক বিহুৰ শুভেচ্ছা মৰম যাচিবলৈ অনুৰোধ জনাইছোঁ আমাৰ মইনা হাত চাপৰি মৰা নাই মনটো মাৰি আছে আমাৰ মইনা তীৰ্থ কোঁৱৰ বৰ মনটো মাৰি আছে হাত চাপৰি বজোৱা নাই বেয়া পাইছে নি যি কি নহওক আমি আমাৰ মাজত উপস্থিত হোৱা চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হোৱা ভান্তি মেধিক আমি চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিহুৰ শুভেচ্ছা আৰু মৰম যাচিব বিচাৰিছোঁ সেয়ে আমি চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক এখনি ফুলাম গামোচাৰে এটি ফুলাম জাপিৰে আদৰণি তথা মৰম যাচিবৰ বাবে অনুৰোধ জনাইছোঁ নমস্কাৰ এইখিনিতে চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ কৰ্মকৰ্তা লগতে ইয়াত উপস্থিত থকা ৰাইজ শিক্ষাৰ্থীসকল আৰু অভিভাৱকসকললৈ ৰঙালী বিহু বহুত বহুত ধন্যবাদ শুভেচ্ছা জনাইছোঁ ইয়ালৈ মুখ্য প্ৰশিক্ষক হিচাপে নিমন্ত্ৰণ কৰি অনাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জনাইছোঁ ইমান এটা ধুনীয়া সহায় সহযোগিতা আপোনালোকে আগবঢ়ালে এই 9 দিনত আৰু শিক্ষাৰ্থীসকললৈ এটাই অনুৰোধ জনাইছোঁ যেন তোমালোকে ধুনীয়াকৈ আমাৰ বিহু নাচটো শুদ্ধকৈ যাতে পৰিৱেশন কৰা অনুষ্ঠানসমূহত শুদ্ধৰূপে যেন উপস্থাপন কৰা তাৰে কামনা কৰিছোঁ আৰু ইয়াৰ পৰা যেন একোগৰাকী বৰ বিহুৱতী হোৱা ভাল বিহুৱতী হৈ যেন ওলাই যোৱা তাৰে কামনা কৰিছোঁ আৰু এই অনুষ্ঠানটিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ আৰু গমটো পালে যিমানখিনি পাৰিলোঁ আপোনালোকৰ মাজলৈ আচলতে ভিডিঅ' আকাৰ উপস্থাপন কৰিবলৈ যত্ন কৰিলোঁ কেনেকুৱা লাগিলে আপোনালোকে মতামত দিব যিসকল আমাৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে অনুগ্ৰহ কৰি চেনেলটো লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু ধন্যবাদ বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম তাৰ প্ৰতিশ্ৰুতি এই ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ জয় আই